हेलो एवरीवन মই ইনটা ৰেচিপি ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু আজি এটা মই সুজি লাডু ৰেচিপি লৈ আহিছো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব দেই আৰু খুব কম সময়তে আৰু সহজে বনাব পৰা প্ৰথমতে কেৰাহীখনত অকমান গৰম হ'বলৈ দিলো ইয়াতে মই কেটামান বাদাম এড কৰিছো মানে ড্ৰাই रोस्ट কৰিছো আৰু বাদাম কিটা অকমান এনেকে ড্ৰাই रोस्ट কৰি লব আৰু সুজি লাডুত বাদাম দিলে খাবলৈ মানে ইমানেই টেষ্টি হয় আপোনালোকেও এবাৰ ট্ৰাই কৰিব মই যদি মিছা কৈছো আপোনালোকে খাইছলে গম পাব তেতিয়া আৰু ইয়া বাদামখিনি 1 মিনিট মান এনেকে ড্ৰাই रोस्ट কৰিছো আৰু মই তাৰ পিছতে কেৰাহীখনৰ পৰা উঠাই ললো আৰু এইফালে চামুচ ঘিউ দিছো গৰু ঘিউ দিছো মই আপোনালোকে যেটো আৰু দোকানত পায় অনেক ঘিউ অন্নপূৰ্ণা হেবিলাক ঘিউ এড কৰিব আৰু এয়া ঘিউখিনি অকনমান গলি লবলৈ দিছো যেহেতু অকনমান গোটা বান্ধি আছিল আৰু ইয়াতে মই এবাটি সুজি এড কৰিছো সুজিখিনি অকমান দি ভাজিব লাগিব আৰু পৰিমাণটো আপোনালোকে নিজৰ ইচ্ছা অনুযায়ী দিব আৰু যিমানখিনি বনায় মই অলপমান বনাইছো মানে কেইটামান বনাম আৰু চাহ খাবৰ কাৰণে আৰু বুলো ৰেচিপিটো হেতকানে আপোনালোকৰ লগতো শেয়াৰ কৰ আৰু অলপ দেৰি ভাজিব লাগিব সুজিখিনি যেতিয়ালৈকে ভজা এটা ধুনীয়া গোন্ধ নোলাই মানে ভজা গোন্ধটো পাব তেতিয়ালৈকে হৈ যাব আৰু দেখিব আপোনালোকে ভাজতে একদম সুজিখিনি ধুনীয়া একদম ফসফসিয়া হৈ যাব এটা নিচিনা দেখিছে মোৰ এইখিনি ধুনীয়াকে হৈ গল পাৰফেক্ট একদম পুৰা এটা হৈ গৈছে আৰু ইমানতে মই এতিয়া এইখিনি নমাই লম তাৰ পাছতে এফালে মই কেৰাহী এখনতে অকনমান পানী দিছো ঠাণ্ডা পানী আৰু এফালে আধা বাটি চেনি দিছো যেহেতু মই আজি চেনিৰে বনাম আৰু ইয়াত ইলাচি দুটাও দিছো ফ্লেভাৰৰ কাৰণে খুব ধুনীয়া গোন্ধ আহে ইলাচি দিলে আৰু থালখনতে মই এইখিনি এনেকে উলিয়াই ললো আৰু ড্ৰাই रोस्ट কৰি লোৱা বাদাম কিটা মই খুননাত খুন্দি লৈছো অলপ সৰু হলে ভাল হয় মানে বৰ ডাঙৰ হৈ থাকিলে ভাল নালাগে সৰু হলে সবৰ লগতে মিলি যায় ভালো লাগে আৰু ইচ্ছা কৰিলে আপোনালোকে ইয়াতে ডাব নাৰিকলো দিব পাৰে মোৰ পিছে নাছিলে আজি মই ডাব নাৰিকল নাই দিয়া কিন্তু কিসমিস কেটামান দিছো তাকো হেকিটাও মই টুকুৰা কৰি কাটি লৈছো খুব ভাল লাগে বাদাম আৰু কিসমিস দিলে মানে সুজি লাডুটো খাবলৈ বিৰাট টেষ্টি হয় আৰু এফালে এইখিনি উতলি আছে কিন্তু এতিয়ালৈ হোৱা নাই অকনমান ডাঠ হ'ব লাগিব এটো একদম পনিয়া হৈ আছে এনেকে পনিয়া হৈ থাকিলে নহব আৰু এইখিনি উতলোতে এফালে দেখিছে ধুনীয়া এটা মানে টেক্সচাৰ আহি পৰিছে একদম এই অকনমান টাৰ নিচিনা বনিছে যে মানে আঠাটো আহিছে আৰু ইমানতে নমাই দিব নহলে পটককে টান হৈ যাব যদি বাই চান্স কেতিয়াবা টান হৈ যায় 2 চামুচমান পানী দি অকনমান আকৌ উতলাই লব তেতিয়া ধুনীয়া পাৰফেক্ট হৈ যাব আৰু মই এতিয়া এই কেৰাহীখনতে সুজিখিনি এড কৰি দিম যাতে গৰমে মানে আকৌ মঠিয়াব লাগিব যে আৰু ধুনীয়াকে গুটেইখিনি মিক্স কৰি লৈছো আৰু এনেকে পটাপট এতিয়া গৰমে মঠিয়াব লাগিব নহলে টান হৈ যাবও পাৰে তো যদি কেতিয়াবা টান হৈ যায় তেতিয়া আকৌ কেৰাহীখন অকমান আপোনালোকে গৰম কৰি লব এইখিনি দি তেতিয়া লগালগ ঢিলা হৈ যায় তো হেয়া আৰু মোৰ বেছি কষ্টও নহয় বনাবলৈ মই এতিয়া এয়া মঠিয়াই লৈছো আসলতে এফালে মোবাইল ধৰিছো এফালে কৰিছো কাৰণে দেখাবলৈ অকমান দিগদাৰো হয় বাৰু আৰু এফালে দেখিছে ধুনীয়াকে হৈ গল মোৰ খুব কম সময় লাগে খাবলৈ টেষ্টি হয় যেহেতু ঘিউৰ ফ্লেভাৰ আহে ইলাচি আৰু বাদামখিনি रोस्ट কৰি লোৱা হয় যে মানে খুব ধুনীয়া লাগে খাবলৈ আপোনালোকে এবাৰ ট্ৰাই কৰিবচোন আৰু ৰেচিপিটো কেনে পালে জনাবলৈ নাপাহৰিব যদি ভাল লাগিলে তেনেহলে লাইক কৰিব কমেন্ট কৰিব আৰু শেয়াৰ কৰিবলৈ নাপাহৰিব দেই ভিডিঅটো আজিলৈ আহিছো দিয়ক নেক্সট ভিডিঅত অতি সোনকালে লগ পাম আজিলৈ বাই বাই